আজি অসমলৈ প্ৰিয়ংকা গান্ধী আহিছিলে। এজনে কৈছে বোলে প্ৰিয়ংকা গান্ধী অসমলৈ অহাৰ কাৰণে অসুবিধা নাই তেওঁলোকৰ, কিন্তু প্ৰিয়ংকা গান্ধীয়ে কামাখ্যা দৰ্শন কৰাটোক লৈ তেওঁলোকৰ অসুবিধা আছে। মানে প্ৰিয়ংকা গান্ধীয়ে এতিয়া কামাখ্যা দৰ্শন কৰিব নোৱাৰে। কামাখ্যা দৰ্শন কৰাৰ আগত প্ৰিয়ংকা গান্ধীয়ে মানে তেওঁৰ ডিটেইলছখিনি দিব লাগে, তেওঁৰ পূৰ্বপুৰুষৰ ডিটেইলছখিনি দিব লাগে। শুভেচ্ছা থাকিল প্ৰিয়ংকা গান্ধী। কিন্তু প্ৰিয়ংকা গান্ধী আহাত আমাৰ অসুবিধা নাই, কিন্তু কামাখ্যা দৰ্শনত আমাৰ ক'বলগীয়া আছে। আগতে তেখেতসকলৰ ইতিহাসটো জানি ল'ব লাগিব, তেখেতে কামাখ্যাৰ বিষয়ে জানিব লাগিব। কামাখ্যাৰ দৰে এখন পীঠত কোনবিলাক ব্যক্তিয়ে যাব পাৰে সেই কথাখিনি তেখেতে জানিব লাগিব। প্ৰথমে তেখেতে স্পষ্ট কৰক তেখেতৰ বংশ আৰু পৰিয়াল। ক'বলৈ বেয়া লাগে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমি কামাখ্যা দৰ্শন কৰোঁ, আমাৰ তিনি পুৰুষ অসমীয়া হিন্দু। ক'ব বেয়া লাগে কংগ্ৰেছে আমাক ৰাজনীতি কৰা বুলি ভাবিব। সঁচাকৈ তেখেতৰ পৰিয়াল 100% হিন্দু নে? এনেকুৱা জধা মূৰ্খবিলাকক কোনে নেতা পাতে? মন্দিৰত কেতিয়াও তলা নালাগে, মন্দিৰ খুলিবলৈ কোনো সময় নালাগে, মন্দিৰত যাবলৈ কোনো জাত পাত নিবিচাৰে কোনেও। গম পাইছেনে? মেণ্টেলিটিটো অকণমান ঠিক কৰিব। কেৱল ৰাইজৰ ওচৰত ভিক্ষা খুজি ভোটত জয় হৈ পেলানি ৰাইজৰ প্ৰতিনিধি হৈ এনেকুৱা মন্তব্য নকৰিব। অলগদ্ধ চবক এই চবক কোনে নেতা বনায়? মাথাত অকণমান মাল থাকিব লাগে, মানুহৰ দৰে হ'ব লাগে, নেতা মানুহৰ দৰে হ'ব লাগে। গম পাইছে নাই? ৰাজনীতি কৰক, মন্দিৰক লৈ, স্কুলক লৈ, মেডিকেলক লৈ, নামঘৰক লৈ, এইবিলাকক লৈ ৰাজনীতি নকৰিব। ধৰ্মক জাতিক এইবিলাক নাটানিব ৰাজনীতি। আপোনালোকৰ ক্ষমতাহে নাই ৰাজনীতি কৰা। আচলতে ৰাজনীতি কেৱল আপোনালোকে বিচাৰি পাইছে ধৰ্ম জাতি। গম পাইছেনে? যিবিলাকৰ মূৰত গোবৰ সোমাই আছে, জাতি ধৰ্মক কথা কৈ দিলে গলি যায় মনটো, সিহঁতৰ জুই জ্বলি যায় মগজত। কাৰণ ডেফিনেটলি জ্বলিব, মগজতো গোবৰ সোমাই আছে, গোবৰটোতো গেছ হৈ গৈছে, গেছ হৈ পেলানি জুইটো জ্বলি যায়। সেইকাৰণে সিহঁতক অন্ধ ভক্ত বুলি কয়। অন্ধ ভক্ত কি কাৰণে কয়? গছা আৰু চাকিৰ কাহিনীটো পঢ়িছিলে চাগে, তো একেই কথা। যেতিয়া নেকি মূৰত গোবৰটো সোমাই আছে, গোবৰটো গেছ হৈ গৈছে, গেছটোৰ বাৰ্ণাটোৰ ওপৰত গেছটো জ্বলি থাকিলে তলডোখৰ গছাৰ দৰে কাম কৰে। গম পাইছেনে? চাকি পোহৰটো গছাই যেনেকৈ গছাৰ তলত নপৰে, তো একেই কথা। একদম মাথাটো মানে অকল জাতি ধৰ্মক লৈ পেলানিহে সিহঁতি বিতৰ্ক কৰিব জানে। এচাম এনেকুৱা নেতা আছে কেৱল জাতি ধৰ্মক লৈ হাই হুলস্থুল লগাই পেলানি ৰাজনীতি কৰিব বিচাৰে। জধা মূৰ্খবিলাক, তহঁতি মেডিকেল ফেচিলিটিৰ কথা ক, শিক্ষাৰ কথা ক, মূল্য বৃদ্ধিৰ কথা ক, সেইবিলাক ক'লে মই এতিয়া হৈ যাম গেদা মিয়া, মই বাংলাদেশী, মই পাকিস্তানী, মই দেশদ্ৰোহী, সেইবিলাক হৈ যাম এতিয়া। লাভ নাই। তহঁতি যিমান ক'লো, মোক যদি কওঁ নহয় দেশদ্ৰোহী বা মই বাংলাদেশী, প্ৰমাণ দিবি তহঁতি কিমান অসমীয়া বা তহঁতি কিমান ইণ্ডিয়ান, প্ৰথমে প্ৰমাণ দিবি। ঠিক আছে? অন্ধ ভক্ত হৈ থাকিলে লাভ নাই। যোন দলৰে নহওক, কংগ্ৰেছৰ হওক, বিজেপিৰ হওক, যিকোনো দলৰে নহওক কিয়, আমি সাধাৰণ জনতা হয়, সাধাৰণ জনতা। ইলেকশ্যনৰ সময়ত শিয়ালৰ শোৱা দিবলৈ বহুত মানুহ আহিব, কিন্তু যেতিয়া জনগণৰ যিকোনো প্ৰব্লেম এটা হ'ব, কোনো নাহে তেতিয়া ওলায়, কোনো ৰজা নাহে। ইলেকশ্যনৰ সময়ত শোৱা দিবলৈ বহুত আহে। মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো আজি দুদিনমান আগত ভিডিঅ' দিছিলোঁ। ইলেকশ্যনৰ আগে আগে 200 পাৰমান শিল পেলাই দিলে, গাঁৱে গাঁৱে উন্নতি হৈছে বুলি কৈছে। থুই চৰম নাইকিয়া চব মুখত থৈ পেলাই মুখৰ আগত যদি কয়হি যে গাঁৱে গাঁৱে উন্নতি হৈছে। ৰাস্তা, মেইন ৰাস্তাৰ পৰা 200 মিটাৰ কেৱল ব্লক ৰাস্তা দিছে। 200 মিটাৰ জুখিলে চাগে সেইটো 200 মিটাৰো নোলাব। তাৰপিছত কৈছে বোলে প্ৰত্যেকখন গাঁৱতে পকা ৰাস্তা। লাজ লাগিব লাগিছিলে। এনেকুৱা ৰাজনীতি নকৰিব। ঠিক আছে? ৰাজনীতি কৰিলে জাতি ধৰ্ম এইবিলাক ৰাজনীতি নকৰিব। ভাল কাম কৰক। কেৱল চামচাবিলাকক টকা খুৱাই থাকি গাঁৱে ভূঞে চব মানুহ মাতি আনি যায়, জবৰদস্তি মাতি আনি বিজেপি পতাকা জিন্দাবাদ জিন্দাবাদ চিঞৰি থাকিলে নহ'ব। আজিও ভিডিঅ' দিছোঁ মই, যিবিলাক কংগ্ৰেছৰ মানুহ সেইবিলাক মানুহো আহিব লগা হৈছে, জবৰদস্তি মাতি আনিছে। দেখি আহিছোঁ। আমাৰ এই গাঁওখনতো ঘূৰি আছে কালি পৰহিৰ পৰা, দেখি আছোঁ। এই বহু ওচৰে পাজৰেও ঘূৰি আছে যে 10,000 টকা ল'লে, এচান কৰিছে। বাপেৰে সম্পত্তিৰ পৰা দিছ 10,000 টকা। এই কেইটামান আছে কাম তলিয়াই দিবলৈ মন যায়, কাম বনটো নাই, চালা ধদুৱাই কোবাই আছে। কিবা এটা দিছে পাৰ্টিৰ ফালৰ পৰা, সেইটোতে চলি আছে, পৰিয়াল চলাই আছে। আৰে সিহঁতক যদি সুধিবলৈ যাওঁ নহয় যে তই কোন হয় বা তই কি কৰ, ইহঁতে কি ৰাজনীতিৰ কথাটো ক'ব, মই এইটো কৰিছোঁ, মই এইটো পদত আছোঁ। নিজৰ কৰ্ম কি, প্ৰথমতে সেই কৰ্মটো দেখাব পাৰিব লাগিব। কোনোবা এজন দোকানীক যদি কওঁগৈ, এজন দোকানী, কোনোবা এজন গাড়ী চলাই আছে, এজন ড্ৰাইভাৰ, কোনোবা চাকৰি কৰা মানুহজনক যে এইটো চাকৰি কৰি আছে এজনে, কিন্তু সিহঁতক যদি সুধিব যাওঁ নহয় তহঁতি কি কৰ, একো মাত মাতিব নোৱাৰে। ৰাইজৰ হৈ কাম কৰি আছোঁ বুলি ক'ব। ৰাইজৰ হৈ কাম কৰিলে টকা ইনকাম কৰিব নোৱাৰ, ৰাইজৰ পক্ষত কাম কৰিব লাগিব। কিন্তু ইহঁতকেইটাই
টকা ক'ৰ পৰা ইনকম কৰি আছে তেতিয়া যদি ৰাইজৰ হকে কাম কৰি আছ টকা ক'ৰ পৰা ইনকম কৰি আছে মই এটা কথা একেবাৰে বুজি নাপাওঁ যিবিলাক দুখীয়া মানুহৰ হকে কাম কৰে দুখীয়া মানুহৰ কাৰণে কাম কৰে সেইকেইটা ধনী হৈ যায় দুখীয়াখিনিতো আৰু দুখীয়া হৈ যায় তো ইহঁতি কি কাম কৰিলে দুখীয়া কাৰণে কওকচোন তো বৰ বেছি কথা নকওঁ বৰ বেছি লেকচাৰ মাৰি নাথাকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি মোৰ কথাখিনি আপোনালোকে সত্য বুলি ভাবে